হেল্ল' এভৰিৱান, মোৰ অন্য এটা মিনি ব্লগত আপোনালোক সকলোকে স্বাগতম। যিহেতু দেওবাৰ দিনা কাৰো একো কাম নাথাকে, সেইকাৰণে আমি গোটেইকেইজন মিলি পেলাই অলপ ফুৰিব যাবৰ কাৰণে ওলালোঁ। তেতিয়া লগৰজনে ক'লে মোৰ গাড়ীখনকে ভাড়া কৰ। আমি সকলোৱে নিজৰ নিজৰ বাইক লৈছোঁ যে, সেইকাৰণে তাক ক'লোঁ যে বেলেগ এদিন যাম দে। অৱশেষত আমি আহি আমাৰ ডেষ্টিনেশ্যন শিৱকুণ্ড পালোঁ। যিহেতু শিৱকুণ্ড আমাৰ ওচৰৰে হয়, সেইকাৰণে আমি প্ৰায় বন্ধ পালে তালৈকে যাওঁ। আমাৰ তাত গৈ একো খানা খোৱা প্লেনিং নাছিল, কিন্তু লগৰকেইটাই ক'লে যে খানা এটা খাওঁ নেকি, কিন্তু আমাৰ বস্তু পাতি লগত একোৱে যোগাৰ নাছিলে, সেইকাৰণে খৰি বিচাৰি আহিলোঁ। গাড়ীখন যে দেখিছে, তেওঁলোকে আমাক সহায় কৰিছে, তেওঁলোকে আমাক কেৰাহীটো দি দিছে, সেইকাৰণে আমি ধৰণে মাংস আনি পেলাই বনাইছোঁ। আমাৰ দেৰি হোৱাৰ কাৰণে ছাৰে যিমান পাৰে সোনকালে পিঁয়াজখিনি কাটিলে। যিহেতু আমাৰ হাতত কাৰো একো বস্তুৱে নাছিল, সেইকাৰণে প্ৰশান্তই নিজৰ টেকনিকেৰে এখন হেতা উলিয়াই ল'লে। হেতাৰ পৰা দেখিছে আপোনালোকে কি ধুনীয়া হেতা বনাই লৈছে। অঞ্জন দা আৰু প্ৰশান্তই মিলি দুয়োটাই মাংসটো বনালে আৰু আমি খাবৰ কাৰণে ৰৈ আছোঁ। আমি একো নিয়া নাছিলোঁ বাবে ওচৰৰ আমি যে দেখাইছিলোঁ গাড়ীখন, সেই মানুহখিনিয়ে ক'লে যে আমাৰ ভাত অলপ আছে, তোমালোকে খাই দিব পাৰিবা। যিহেতু দেৰি হৈ গৈছিল, সেইকাৰণে আমি ভাতটো খালোঁ আৰু আমি ঘৰমুৱা হ'লোঁ। ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে নিশ্চয় জনাব। আকৌ লগ পাম এটা মিনি ব্লগত। বাই বাই।